লুটুকৰি মুখা বুলি কয় বৰমুখা লুটুকৰি মুখা এই কোনোবাই যদি প্ৰতিবাদ লৈ গোবিন্দই কৈছোঁ দেই প্ৰতিবাদ লৈ যদি ধৰ্ম অনুষ্ঠান আহে নহয় Hey guys, welcome to Digonta Vlog. তো আজি মাজুলীৰ দ্বিতীয়টো ভিডিঅ' তো কালি আহি পালোঁ আমি মাজুলীত আহি কিনে আমি ৰাতিটো ইয়াতে থাকিলোঁ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত তো এতিয়া আমি অলপ ৰাস্তা কৰি কিনে আহিলোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিব ফাৰ্ষ্ট আমি গেটৰ পৰা আৰম্ভ কৰিছোঁ ইফালে সত্ৰ গোটেইখিনি বস্তু আছে আৰু আজি গোটেই মাজুলীখনৰ সত্ৰবিলাক আজি আমি চাম যিমানখিনি চাব পাৰোঁ চাব পাৰে কি ধুনীয়া আৰু সত্ৰ ভিতৰত প্ৰসংগ চলি আছে এতিয়া ভিতৰতো যাম সত্ৰৰ গোটেইখিনি বস্তু হয় আমাৰ পল্লৱ আছে কেনে অনুভৱ কৃষ্ণ কেনে অনুভৱ কেনে বঢ়িয়া না এইখনে হৈছে উত্তৰ কমলাবাৰী সত্ৰ তো বলক ভিতৰত মই আছোঁ উত্তৰ কমলাবাৰী সত্ৰৰ ভিতৰত মানে ইয়াতে মুখাশিল্পবিলাক বনোৱা হয় কিছুমান প্ৰভু মানে ক'লে আৰু চাব পাৰিম বুলি এইবিলাক আৰু এইবিলাক ইয়াতে বনায়ো আছে এইবিলাক আছে আপোনাৰ কি হয় এইটো হনুমানৰ কি ধুনীয়া এইবিলাক আমি সত্ৰখন চাই ল'লোঁ চাই কিনে এতিয়া আমি যাই আছোঁ জুবিনদাৰ দৰিয়া ঘাট তো চাব কাৰণে জুবিনদাৰ গানটো আছে নহয় দৰিয়া ঘাটতে জানা গানটো মাৰিব অভিনেশ আছে নেকি অঁ এইটো নাগায় আৰু তাৰ ছিংগিংটো অলপ ভাল নহয় অলপ খোজকাঢ়ি যাই আছোঁ কিয় বহুত ভাল নেকি খোজকাঢ়ি যাব 1 কিলোমিটাৰমান হ'ব বোলে উত্তৰ কমলাবাৰী সত্ৰৰ পৰা অলপ খোজকাঢ়ি যাই আছোঁ আৰু বলক আপোনালোকক দেখালে একবাৰ মনোমোহা দৃশ্যটো ফাইনেলি আমি আহি পালোঁ দৰিয়া ঘাট এইখন দৰিয়া ঘাট চাওক কি ধুনীয়া মনোমোহা দৃশ্য ভালকৈ দেখাই আছোঁ অলপ অবিনাশ আছে কি অবিনাশ কোনখন নাও হা কোনে চলব অবিনাশ চলব মানে হা নাও যায় নুচ আৰু তই এই ক'ৰবাত এইটো ডুবি দেখলি ঐ তাকে বোলে নাও চলোৱা যায় নাৱৰীয়া 1 কিলোমিটাৰ ধুনীয়াকৈ আমি দৰিয়া ঘাট মানে এইটো দলঙে আৰু এতিয়া ঘাটটো এতিয়া নাই বাৰু দলং হৈ গৈছে তো দৰিয়া দলংখন চালোঁ এতিয়া আকৌ যাই আছোঁ আমি সত্ৰত গেলি তো বলকচোন তাতে কেনেকুৱা কি হৈছে গোটেই সেইটো বস্তু চাই আহোঁ ফাৰ্ষ্ট এইবিলাক চাব পাৰে পথৰ চথৰ পৰা এইটো আমাৰ লগত আছিয়েই হৈ বল আমাৰ দোষ এটা আহি গ'ল চলো চল ভাই চল আমাৰ সঙ্গে চল এইবিলাক আমি খোজকাঢ়ি যাই আছোঁ আৰু ৰাস্তাবিলাক ইমান চাফ চিকুণ একদম শলাগ লগলগীয়া ভাড়া কি ক'বে বললাম ৰাস্তা কেনে হা কি বঢ়িয়া একদম চাফ চিকুণ আছে অঁ সেনেকৈ ক'ব এতিয়া চাফ একদম নিজৰ ৰাস্তা নিচিনা কি ধুনীয়াকৈ চবৰে ঘৰৰ আগে কি ধুনীয়া চাফা কিন্তু চাংঘৰটো অলপ কম দেখা পাইছোঁ হয়তো প্ৰাইভেট ভিলেজ বুলি এখন গাঁও এখন আছে ভিতৰৰ ইয়াৰ পৰা মোটামুটি 22-23 কিলোমিটাৰ হ'ব তাতে কিন্তু অলপ চাংঘৰটো আছে মানে পানীৰ তাতে অলপ বেছি উত্তৰপলটো হয় বোলে কি ভাই গম নাপাওঁ হেৰি নাই বানপানীৰ হ'ব তাকে ভাবিছিলোঁ মাজুলীৰ পৰাই লৈ যাম মোৰ পেহীজনী কিন্তু সৌতে ৰাহটো বহুত জটিল হৈ যাব নেকি ফেৰী দি অহা যোৱা কৰোঁতে কি তই ক'ত চাইছে নেকি বল হা তাকে ইফালে ফেৰী হৈ আহিলেও অলপ ৰিক্সি হা তই ভয় নকৰা নেকি এই নিবই নেকি অবিনাশ আমি অলপ ভাত চাত খালোঁ ইয়াতে খাই কিনে এতিয়া আমি যাই আছোঁ প্ৰথম যাম আমি যাব আহিলা নে ঠিক আছে অঁ ভালে কুশলে যাতে আমাক লৈ যায় ঘূৰি আহি পাওঁ আজি ইয়াতে থাকিম কালি যাম ঠিক আছে ব'লা কথা এতিয়া আমি যাব ওলাইলোঁ ডাইৰেক্ট ক'ত যাম এতিয়া আমি আউনি মানে সত্ৰবিলাক চাম আৰু হা দক্ষিণ পাৰ এখন সত্ৰ আছে কিন্তু
দক্ষিণ পাৰ নে কি ভালকৈ নাজানো বাৰু তো এতিয়া আমি সত্ৰবিলাক চাওঁ আৰু ৰাতি ভাওনাও আছে ভাওনা চাওনা চাম এইফালে আমাৰ মুনু আৰু আছে কি খবৰ এই মুনু কি খবৰ এইফালে আমি গাঁৱৰ মাজে মাজে যাই আছোঁ ধুনীয়াকৈ যাই আছোঁ আমি দক্ষিণ পাৰ সত্ৰক গেলি অলপ বস্তু আছে কেনে আছা ভালে বহুত ঘূৰিব লগা আছে বহুত ঘূৰি আছোঁ আমি এতিয়া মাজুলীলৈ যাম দক্ষিণ পাৰ সত্ৰত যাই আছোঁ দক্ষিণ পাৰ সত্ৰলৈ যাম আমি তাত জাগা চাই ইয়াক আমি কমালিবাৰ সত্ৰতে থাকিম আৰু ৰাতি অনুভৱ ভালেই লাগিছে যাই আছোঁ গাঁৱৰ মাজে মাজে কি ধুনীয়া ৰাস্তা Turn right. তো আমি আহি পালোঁ দক্ষিণ পাট সত্ৰ শ্ৰী শ্ৰী দক্ষিণ পাট সত্ৰ তো এইটো গেট মানে গাড়ীখন ইয়াতে ৰাখি থ'লোঁ আমি এতিয়া ভিতৰত যাব লাগিব ভিতৰত যাই আছে ইয়াৰ পৰা 200 মিটাৰমান হ'ব আৰু চাই যাওঁ এইটো কোনে আগত দেখিৰ বয়সস্থ মানুহটো চাওঁ সত্ৰৰ কাষতে এইবিলাক দোকান চোকানৰ ছাতি এটি দিবৰ কাৰণে এতিয়া আমি ভিতৰত যাই আছোঁ তো এইটো চাইডে ধুনীয়াকৈ ছাতিলা জ্বলাই আছে এটা মানে চাকি জ্বলোৱাকৈ ইয়াতে দিছে ইয়াত সিংহজনৰ নাম হৈছে বৈকুণ্ঠনাথ ৰায় বিষ্ণু অষ্টধাতু বিজ্ঞ ইফালে অক্ষজনৰ নাম হৈছে কল্যাণ ৰায় বিষ্ণু তাৰপৰা সিফালে মোহজনৰ নাম হৈছে ভুৱন মোহন সেইখন সোণৰ মূৰ্তি আমি ইয়াৰ পৰা ওলালোঁ এতিয়া আমি নেক্সট সত্ৰত যাই আছোঁ সেৱা চেৱা ল'লোঁ আৰু ভাল লাগিল আপোনালোকে আহি পৰে মাজুলীত আহিলে এইবিলাক চাব লগা বস্তু আমাৰ চেলিব্ৰিটি ককা মাজুলী মোৰ মাজুলী পৰিয়া দক্ষিণ পাৰ মাজুলী পৰিয়া মাজুলীৰ নিচিনা সুখী দেশ নাই আৰু যিমান সত্ৰ আছে চব আমাৰ মাজুলীতে আছে আন দেশত নাই যিমান সত্ৰ আছে যিসকল সত্ৰ আছে গোটেই সত্ৰ আমাৰ মাজুলী সেইকাৰণে আমি হাত নাও সাঁতুৰি আমি সত্ৰ পৰিদৰ্শন হ'বলৈ আহিব লাগে কোন কোন সত্ৰলৈ গ'ল আমি বৰদোৱাত গৈছোঁ গড়মূৰত গৈছোঁ আৰু আমাৰ উন্নতিতে আছোঁৱেই দিন ৰাত আছোঁ আচ্ছা গড়মূৰা গৈছোঁ তাৰপৰা কি বুলি কয় আপোনাৰ এই আজি যে গৈছিলোঁ মুখাৰ্জীত ধেৰ আছিলে সেইবাৰ সত্ৰ অঁ চামগুৰি সত্ৰ গৈছিলোঁ বহুত সত্ৰ বাগৰিছোঁ দেখি অনুভৱ কেনেকুৱা আপোনাৰ দেখি সকলোতে ভাল বেয়া ক'তোৱেই নাই মই চবতে ভাল পাইছোঁ আদৰ্শ ভাল পৰিৱেশ ভাল ধৰ্ম কৰ্ম ভাল ঈশ্বৰ কৃষ্ণৰ নিয়ম সংযম ৰাখিছে কোনো ইয়াত হিংসা নাই খেয়াল নাই কাৰো প্ৰতি প্ৰতিবাদ নাই কোনোবাই যদি প্ৰতিবাদ লৈ গোবিন্দই কৈছোঁ দেই প্ৰতিবাদ লৈ যদি ধৰ্ম অনুষ্ঠান আহে নহয় অলপতে উজুতি খাই ঠিক আছে ধন্যবাদ আমি আহি পালোঁ এতিয়া চামগুৰি সত্ৰ এখন চাম মুখশিল্পতে কিবা কিবি কৰি আছে আমি মুখাবিলাক চাই আছোঁ ধুনীয়া মুখা আছে ইয়াতে এইটো কি কচোন এইটো কি ক এখন হ'ল চামগুৰি সত্ৰ এইখন চামগুৰি সত্ৰ তাহানি আহোম ৰজা চক্ৰধৰ সিংহনাথ প্ৰতিষ্ঠিত এখন সত্ৰ তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা সেই চক্ৰপাণি আতাৰ ওচৰত আহোম ৰজা চক্ৰধৰ সিংহই শৰণ লৈ এই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিল এজোপা চাম গছ আছিলে সেই চাম গছজোপাৰ তলতে সত্ৰখনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিছিলে চামগুৰি সত্ৰ আৰু আমাৰ এই সত্ৰখনৰ মূল বস্তুটো হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ এই মুখাশিল্প গুৰুজনাই আজি 500 বছৰ আগতে নগাঁও জিলা বৰদোৱা থানত প্ৰথম চিহ্ন যাত্ৰাৰ ভাওনা যদি মুখাবিলাকো তৈয়াৰ কৰিছিল আজি এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে
আহি থাকোঁতে 2003 চনত এই মুখা শিল্পটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পালে সংগীত নাটক একাডেমী যোগেদি। আৰু সেই সৌভাগ্যটো আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিছিলে। মোৰ পিতৃৰ নাম কুশকান্ত দেৱগোস্বামী আছিলে, তেখেত সত্ৰৰ সত্ৰাধিকাৰ আছিলে। এইখন দেখিছেনে ফটো আব্দুল কালামৰ লগত তেতিয়াই মুখা শিল্পটো বিখ্যাত বিশ্ব মুখা শিল্প। আৰু আমিও সেয়া দেখিছে বাহিৰত কৰি আছে দাদাহঁতে মুখা কলাৰ লগত জড়িত হৈ গ'ল আছে তামোল পত্ৰখন সেইখিনিতে চাব পাৰিব পিছত আব্দুল কালামৰ পৰা। আৰু আমাৰ মুখা বনোৱা পদ্ধতিটো এইটো চোৱা, এই তোমালোকে কণ দেখিলে চোৱা, কেতিয়াবা তোমালোকৰ কামত আহিব কেনেকৈ বনাই মুখা দেখিছেনে। প্ৰথমতে এইটো কি বাঁহৰ কাঠি দেখিছেনে, তাৰপিছত এইটো খাংটো হোৱাৰ পিছত ইয়াৰ ওপৰত কি কৰিম কুমাৰ মাটিয়ে কাপোৰ মাৰিম, তাৰপিছত এইটো শুকুৱাই লৈ ইয়াৰ ওপৰত কি কৰিম গৰু গোবৰৰ চেহেৰা বনাম, আকৌ চেহেৰা হোৱাৰ পাছত আকৌ কুমাৰ মাটিয়ে কাপোৰ মাৰিম, তাৰপিছত ৰং। এতিয়া কেইটা হ'ল পৰ্যায় 1 2 3 4 এটা মুখা বনাবলৈ গ'লে 5টা পৰ্যায় হয়। কিমান দিন লাগে 3 দিন 4 দিন লাগে এটা মুখা বনাবলৈ। আৰু এই মুখাকে আমি কেইটা ভাগত বনাওঁ 3টা। ইয়াৰ যে দেখিছে এতিয়া ভগৱন্ত দশৰথ চতুৰ্থ ইয়াৰ লুটুকৰি মুখা বুলি কয়। বৰ মুখা লুটুকৰি মুখা এই চৌকেছত যে আছে এইবিলাক মুখ মুখা পিন্ধিলে এইবোৰ ভাওনা কৰে, এইবোৰ ভাওনাত ব্যৱহাৰ হয়। ধৰক ৰাস আহিলে ৰাসত অঘাসুৰ বকাসুৰ পুতনা এইবোৰ হয়। বিভিন্ন ভাওনা দশাৱতাৰত আহিলে বা নৃসিংহ যাত্ৰা যিখন ভাওনা এইখন আপোনালোকৰ ফালে পাতেনে? নৃসিংহ যাত্ৰা ভাওনা পিন্ধিলে এইটো পিন্ধিলে গতিকে এনেধৰণে এইবিলাক মুখা তৈয়াৰ কৰা হয় আৰু সম্পূৰ্ণ ভাওনাতে ব্যৱহাৰ হয়। গুৰুজনাই যিবিলাক নাটক লিখিছিলে ৰাম বিজয় ভাওনা পাৰিজাত ৰুক্মিণী হয় এইবিলাকত ৰাম বিজয় ভাওনাত যেনে মাৰিছোঁ বাহু তাৰকা আহিলে সেইবিলাক। গতিকে সেই প্ৰত্যেকখন ভাওনা আজিকালি আপোনাৰ এনেকুৱা হৈছে ভাওনাত আপোনাৰ শিয়ালো লাগে, ছাগলীও লাগে, মেকুৰীও লাগে, এনেকুৱা হৈছে চব মুখাই লাগে। আমাৰ ভকতসকলে চালে দেখুৱালে বিদায় দিছোঁ। এইটো গোটেই বিশ্ব ঐতিহ্য আৰু মাজুলীক বিশ্ববাসীৰ চিনাৰ এইটো এটা একমাত্ৰ মানে বিশেষ মাধ্যম মুখা। আৰু ধুনীয়াকৈ মুখশিল্পবিলাক আছে। হা আকৌ তেওঁ এইফালে জুবিন দাকো ৰাখিছে। আৰু পূৰ্বৰ সময়ত অচ্যুত, কেশৱ, বিষ্ণু, হৰি, সত্য, জনাৰ্দন, হংস, নাৰায়ণ। তো এতিয়া আমি ভাওনা চাব আহিছোঁ। আউনীআটী সত্ৰৰ আন্দোলনত ভাওনা এখন পাতিছে ইয়াতে, বহুত ডাঙৰকৈ পাতিছে। ঐ জল কি চাবা চাই থাকক একদম ভাওনা চাওনা একদম দেখম তো একদম শেষলৈ চাই থাকক। লাষ্ট এইটো লাষ্ট মাজুলীৰ ট্ৰিপৰ আমাৰ এইটো লাষ্ট ভাওনা চাব আহিছোঁ। লগতে প্ৰত্যেকটো চেনেলটো একদম লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। এই বুৰ্বকে গাইছে প্ৰত্যেকটো চেনেল বুলি কৈছে, মোৰ এটাই চেনেল প্ৰত্যেকটো ভিডিঅ' বুলি ভিডিঅ' অঁ ই বুৰ্বক ককলাই ভাওনা মানে গাইছে এখন মেলাৰ নাচনা পুৰা গোটেই দোকান চোকানো আছে না এই চাওক কমলা চমলা এইফালে দোকান এইফালে গোটেই ইফালে চলি আছে ভাওনা দোকান এইবিলাক। অঁ এইটো প্ৰত্যেক বছৰে হয় নেকি নাজানো, নে এইবাৰে হৈছে আপোনাৰ জানে যদি কোনোবা কমেণ্ট কৰিবচোন। প্ৰত্যেক বছৰে হয়। ইফালে ভাওনা চলি আছে আৰু এটা তলত পূৰা নাৰা পাৰি দিছে মানুহ বহিবৰ কাৰণে, তিৰপল দিছে তাৰে ওপৰত পূৰা ভাওনাৰ পূৰা ভাইবটো দিছে আৰু এইফালে চিন্তা কৰিব
কালি ৰাতি ভাওনা চাওনা চাই আহিলোঁ, আহি কিনে ৰাতিটো ইয়াতে উত্তৰ কমলাবাৰী সত্ৰত থাকিলোঁ, থাকি কিনে এতিয়া আমি ইয়াৰ পৰা যাম আৰু অলপ লাষ্ট টাইমত একবাৰ সেৱাটো কৰি যাওঁ ইয়াতে, আৰু যাওঁতে ক'ৰবাত যদি সোমাওঁ দেখে যাম, বাসুদেৱ থানো আছে যদি চাওঁ। খাই থাকোঁচোন, ভিডিঅ'টো শেষ কৰা নাই এতিয়া নে কি বলো। ৰাতিপুৱা গা ধুলোঁ, পুৰা গৰম পানী ধুইছি অবিনাশে, আমি ঠাণ্ডাই ধুইছোঁ। মই গৰম পানী নলগাওঁ এতিয়া, কিয়া তোৰ কিবা স্কিনৰ কিবা সেই আছে নেকি তোৰ? মই গৰম পানী দি গাই ধুই চাইন্স পঢ়াৰ কাৰণে হা চাইন্সৰ সেই নেকি মাষ্টাৰ? থেংক ইউ ৰাতিপুৱা জ্বলাব আহিছে মানুহবিলাকে, জ্বলাই থৈ গুচিয়ে গম পায়। আমি উঠোঁতে অলপমান দেৰি হ'ল, আমি জ্বলাম আৰু আকৌ 6টাতে উঠছে নেকি? ঠিক এইফালে আমি অলপ মানে বস্তুবিলাক অলপ ফল মূল লগা হৈছে আমাৰ এই ঠগীৰ কাৰণে। ফল ফল পাম ন বাবু? ইয়াত ফল পাম নে ইয়াতে? ফল পাম? অঁ এইফালে আমাৰ বাবু আছে, কি খবৰ? ভাল। কি নাম তোমাৰ? বঢ়িয়া। তুমি এতিয়া ক'ত যাই আছা? স্কুলত। তুমি সদায় ধুতি পিন্ধি স্কুলত যোৱা নে? সদায়। আমি লাষ্ট ফাৰ্ষ্ট উত্তৰ কমলাবাৰী সত্ৰত খাব ওলাইছোঁ। ভাতটো খাই কিনে আমি এতিয়াৰ পৰা যাম আৰু। খাইছে আপোনাৰ? আমি খাই লওঁ এতিয়া ইয়াতে। তো আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল ডাইৰেক্ট টেঙাৰজাৰলৈকে। মাজুলী পৰা ওলাইছোঁ গোটেইকেইটাই। ব'লক যাই থাকক। বাটত আমি কিবা অলপ চাই নেকি চালে দেখোন, নহ'লে ইমানতে আকৌ চোৱা নাই নে আজি? ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ। কেনেকুৱা পালে মাজুলী ভিডিঅ' টাইম এতিয়া আপোনাৰ 12:30 হৈ গ'ল। থেংক ইউ দেই, ভাল লাগিল।